কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো কেনেকৈ আপুনি কৰিব এইটো চাওক কণ্টেণ্ট ছেটআপ এই ভণ্টিজনী পাই গ'ল এতিয়া দেখা পাইছে ছেটআপটো আমি কেনেকৈ কৰিম এই ছেটআপটো কেনেকৈ কৰিব লাগে এই যিসকলৰ এনেকুৱা ছেটআপ আহিছে দেখা পাইছে এইফালে ডাইনফালে চাওক ছেটআপ অপশ্যনটো এইটো আপোনালোকৰ আহিব লাগিব তেতিয়াহে আপুনি ছেটআপটো পাই গ'ল মানে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো পাই গ'ল আৰু এই ছেটআপটো কৰাৰ আগতে আপোনাৰ কি বস্তু চেক কৰিব লাগিব এইটো বাৰু আপোনালোকে জানেনে আৰু এই ছেটআপটো আপোনাক মই কৰি দি আছোঁ অকণমান ৱেইট কৰা ইয়াৰ আগতে আপোনাৰ কি কাম কৰিব লাগিব এই বস্তুটো আপোনালোকে ফাৰ্ষ্টে জানি লওক ঠিক আছে গতিকে এই ছেটআপটো মই এতিয়া নকৰোঁ অকণমান ৱেইট কৰা স্কিপ নকৰিবা ভিডিঅ' স্কিপ কৰিলে পিছত অলপ ডাঙৰ অসুবিধা হ'ব এতিয়া মই আপোনাক দেখাই আছোঁ আপুনি কি চেক কৰিব লাগিব আপোনাৰ প্ৰফাইলত মানে এইখিনি যদি আপুনি চেক নকৰে আপোনাৰ ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব আপুনি মেইন হ'ব আপোনাৰ প্ৰথম যাব 1 নম্বৰত ওপৰত যাব এনেকৈ 3 লাইনত যাব 3 লাইনত গৈ ক'ত যাব আপুনি ছাপৰ্টত যাব এইটো ছাপৰ্ট চাওক ছাপৰ্টত গ'ল ছাপৰ্টত যোৱাৰ পিছত আপুনি ছাপৰ্ট ইনবক্স চেক কৰিব ছাপৰ্ট ইনবক্স চেক কৰিব যদি কিবা কপিৰাইট লাগিছে ইছ্যু লাগিছে এইবিলাক আপোনাৰ ঠিক কৰিব লাগিব ইয়ৰ এলাৰ্টত আহিল চাওক কি লিখিছে ন' ভাইলেশ্যন মানে কোনো ধৰণৰ প্ৰব্লেম নাই ঠিক আছে এইটো এটা চেক কৰিব যদি কিবা অপেন থাকে এইবিলাক ক্লজ কৰিব লাগিব অপেন থাকিলে ক্লজ কৰা লাগিব ঠিক আছে এতিয়া 2 নম্বৰ মই কি চেক কৰিম মই বেক কৰিলোঁ চাওক মই যেনেকৈ কৈছোঁ আপুনি সেনেকৈ যাওক এতিয়া মই আৰু যাম ফেচবুকত এতিয়া মই 2 নম্বৰ চেক কৰিম আপুনি ইয়াত যাব ঠিক আছে এই যে প্ৰফেশ্যনেল ডেছবৰ্ডত যাব প্ৰফেশ্যনেল ডেছবৰ্ডত গ'ল নহয় প্ৰফেশ্যনেল ডেছবৰ্ডত গ'ল ভালকৈ চাওক একদম স্কিপ নকৰিব ঠিক আছে এইটো চাওক আপোনাৰ কিবা ইছ্যু লগা আছে নেকি চাওক অপূৰ্ব নাথ যিটো মোৰ যে আছে 56K ফেমিলি ইয়াত লেখা থাকিব প্ৰফাইল চামেজ ইছ্যু যদি থাকে আপুনি ফটক কৰি ছাবমিট নকৰিব যদি নাজানে মোৰ লগত ডাইৰেক্ট যোগাযোগ কৰিব কি কৰিলে মই কৰাই দিম ইয়াত যদি ইছ্যু থাকে সমস্যাৰ সৃষ্টি হ'ব পাৰে আপোনাৰ কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো আপোনালোকে নকৰিব ঠিক আছে এতিয়া চাওক 3 নম্বৰ কথা 3 নম্বৰ আপুনি এই যে ওপৰত যাব এনেকৈ ওপৰত এই মনিটাইজেশ্যনটো ক্লিক কৰিব চাওক মনিটাইজেশ্যনটো ক্লিক কৰাৰ পিছত ইয়াত যদি কিবা এটা প্ৰব্লেম আহে ইয়াতো শ্ব' কৰিব ইয়াতে আপোনাৰ কিবা এটা শ্ব' কৰিব ঠিক আছে গতিকে আপোনালোকে বৰ্তমান যদি ইয়াত কোনো এই 3টা যদি কোনো প্ৰব্লেম নাই তাৰপিছত আমি ইয়াতে কি কৰিম ছেটআপটো কৰিম কেনেকৈ ছেটআপ কৰিম এইটো এটা ভালকৈ মই আপোনাক ভালদৰে দেখাইছোঁ এই 3টা ঠিক থাকিব লাগিব তেতিয়া আপুনি ছেটআপটো কৰিব লাগে মানে আপোনাৰ প্ৰফাইল ৰিকমেণ্ডেশ্যন এক্টিভ থাকিব লাগিব কোনো যাতে প্ৰব্লেম নাথাকে ঠিক আছে এতিয়া চাওক মই আপোনাক মই ভালদৰে দেখাই দিছোঁ একদম স্কিপ নকৰিব ভিডিঅ' এতিয়া মই এই ছেটআপটো কৰিম ঠিক আছে এইটো ছেটআপ মই কৰিম মানে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো কেনেকৈ কৰিব লাগে চাওক এই ছেটআপত মই ক্লিক কৰিম এনেকৈ ছেটআপত মই ক্লিক কৰিলোঁ ঠিক আছে ক্লিক কৰাৰ পিছত আপোনাৰ কি আহিব নেক্সট আহিব কি এনেকুৱা চাট আহিব চাওক এইটো চাওক দেখা পালে এইটো চাওক চাইন আপ এই চাইন আপটো ক্লিক কৰিব এই চাইন আপটো আপুনি ক্লিক কৰিব চাইন আপটো হ'ল নহয় ক্লিক কৰাৰ পিছত আপোনাৰ চাট আহিব এনেকুৱা চাওক এইটো গল ঘূৰিব এনেকৈ চাওক এইটো চাওক এনেকুৱা চাওক গল ঘূৰিব এনেকৈ গল ঘূৰিব অলপ কয় ছেকেণ্ড মোটামুটি 10 ছেকেণ্ড 15 ছেকেণ্ড ঘূৰিব ঠিক আছে তাৰ পাছত এইটো কিছু নকৰিব তাৰপিছত ইয়াৰ পিছত নেক্সট কি আহিব ইয়াৰ পিছত নেক্সট আহিব আপোনাৰ এইটো হোৱা বুলি দেখাইছে এইটো টিক মাৰ্ক দেখা পালে এইটো চাওক এই টিক মাৰ্কটো হ'ল মানে আপোনাৰ হৈ গ'ল ছেটআপটো আপোনাৰ হৈ গ'ল ঠিক আছে এতিয়া আপোনাক মই কৈছোঁ নেক্সট কি আহিব ইয়াৰ পিছত চেক কৰক ইয়াৰ পিছত আপোনাৰ আৰু আপোনাৰ প্ৰফাইলটো এনেকৈ দেখাব মানে আগৰ ছেটআপটো এনেকৈ হ'ব এতিয়া আপুনি এইটো যেতিয়া আপোনাৰ আহিব আপুনি কি কৰিব এবাৰ স্ক্ৰীনটো টানি কিনে ৰিফ্ৰেছ কৰিব মানে এনেকৈ টানি কিনে এই যে আঙুলি আছে না আঙুলি টানি কিনে ৰিফ্ৰেছ কৰিব ৰিফ্ৰেছ কৰাৰ পাছত কি আহিব ৰিফ্ৰেছ কৰাৰ পাছত কি আহিব আপোনাৰ এই যে আপোনাৰ ছেটআপটো হৈ গ'ল চাওক এইখন নহয় ৰ'ব ৰিফ্ৰেছ কৰাৰ পাছত আপোনাৰ ছেটআপটো এইখন চাওক এইখন ছেটআপ আপোনাৰ হৈ গ'ল এইখন চাওক দেখা পালে এনেকুৱা ছেটআপ আপোনাৰ হৈ যাব চাওক আৰু ইয়াত চাওক ইউ আৰ ইনভাইটেড টু ইউজ লাইচেঞ্চ মিউজিক উইথ কণ্টেণ্ট মনিটাইজেশ্যন এই যে লাইচেঞ্চ শুনা পাইছে এই লাইচেঞ্চখন যিসকলে পাব এইখন লাইচেঞ্চ সেইসকলে গান ইউজ কৰিব পাৰিব এইখন লাইচেঞ্চ আপোনাৰ মানে ইয়াতে আৰ্নিংবিলাক শ্ব' কৰিব কিমান ক'ত কি আৰ্নিং হৈছে চবখিনি শ্ব' হ'ব বুজি পালে কিন্তু এইখন লাইচেঞ্চ হৈছে গানৰ লাইচেঞ্চ ইউ আৰ ইনভাইটেড মিউজিক লাইচেঞ্চ এই লাইচেঞ্চখন যদি আপোনালোকে পায় তেতিয়াহে আপোনালোকে গান ইউজ কৰিব পাৰিব তাতে ৰয়েলটি ফ্ৰী আৰু ৰেভিনিউ শ্বেয়াৰিং থাকিব লাগিব আৰু মই যিখিনি ক'লোঁ আপোনাক সেইখিনি চেক কৰিহে ছেটআপটো কৰিব যদি চেক কৰি ছেটআপটো যদি নকৰে আপোনাৰ ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে সেইকাৰণে চেক কৰাটো অনিবাৰ্য বুজি পালে আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ' মই ডেইলি বনাই থাকোঁ যদি আপুনি যদি ছেটআপ যদি কৰিব যদি পৰা নাই ছেটআপ যদি কৰিব পাৰে মোৰ হোৱাটছআপ নাম্বাৰ আপোনালোকক দিয়া হ'ব হোৱাটছআপ নাম্বাৰ আৰু এই হোৱাটছআপ নাম্বাৰটো পালে আপোনাৰ ছেটআপটো মই আপোনাক কৰাই দিব পাৰিম বা এইটো বুলি নহয় আপোনালোকে বেংক ছেটআপ কৰিব পৰা নাই বা ইছ্যু লাগিছে কপিৰাইট লাগিছে যিকোনো এনি প্ৰব্লেম যদি আছে মই এই ফেচবুক চেনেলটো আপোনাক ছাবস্ক্ৰাইব কৰিব লাগিব ছাবস্ক্ৰাইব কৰিলে মোৰ হোৱাটছআপ নাম্বাৰ আপোনালোকক সকলোকে দিয়া হ'ব যিসকলক দৰকাৰ আছে যদি কৰিব নাজানে বা আপোনালোকে একেবাৰে নতুন মই নাজানো কেনেকৈ জানিম মোৰ হোৱাটছআপ নাম্বাৰ দিম আৰু এইটো আপোনাক এই মোৰ ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব ছাবস্ক্ৰাইব কৰিলে আপোনাক গুগল পে' ফোন পে' কৰি 85 ৰুপিজ নহ'লে 80 ৰুপিজ পে'মেণ্ট কৰিহে ছাবস্ক্ৰাইব কৰিব লাগিব আৰু ছাবস্ক্ৰাইবটো কেনেকৈ কৰিবা মই ৰাতিপুৱা গুড মৰ্ণিং ফটো পষ্ট কৰিছোঁ সেই গুড মৰ্ণিং ফটোৰ তলিত প্ৰথম ফাৰ্ষ্ট কমেণ্টটো মোৰ
তাতে এটা লিংক আছে সেই লিংকটোত ক্লিক কৰি তাতে আমাৰ ছাবস্ক্ৰাইব বুলি এটা অপশ্যন আছে সেইটো ক্লিক কৰি আপোনাৰ গুগল পে' ফোন পে' কৰি 113 যিটো ফেমিলি আছে ইয়াত মই 80 rupees কাট খাব ফোন পে' গুগল পে' কৰি আৰু এটা আছে মোৰ 80 rupees যিটো মোৰ 56 ফেমিলি ফেচবুকত দুটা এটা যিকোনো ছাবস্ক্ৰাইব কৰিলে মোৰ নাম্বাৰটো পাবা এতিয়া মোৰ নাম্বাৰটো পাবা ক'ত আপোনালোকে মোৰ ফেচবুকৰ ইনবক্সত মোক মেছেজ কৰিবা দাদা মই আপোনাক ছাবস্ক্ৰাইব কৰিছোঁ আপোনাৰ মোবাইল নাম্বাৰটো মোক দিয়ক আৰু মই এনে গম পাই যাম তুমি ছাবস্ক্ৰাইব কৰিলে মোৰ লিষ্টখন থাকিব ছাবস্ক্ৰাইব যোনে মই লিষ্টটো থাকিব গতিকে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিয়ক